জ্বলি আছে। আমি প্ৰথমে দেখা পাইছোঁ ইয়াত দেখা গৈছে এতিয়া মেজি জুই জ্বলাবৰ কাৰণে সিহঁতে যিটো পদ্ধতি নিয়মৰে সিহঁতে কৰি আছে। এই যে জয়গাঁও ৰাজবংশীসকলে কি ধৰণৰ কেনেকৈ ভোগালী পালন কৰে ইয়াৰ নিৰ্দিষ্ট দেখাইছে। আমি অগ্নি দেৱতাক সেৱা কৰি এনেকৈ মেজি প্ৰজ্বলন মেজি গা কৰাইছে আৰু বহুতো নিশাত হ'লেও মানে উদযাপন আজি এয়া অগ্নি দেৱতাক সেৱা কৰি মেজি আচ্ছা দে আমি ভক্তি দেওয়ার পাছত গান করব আগত ভক্তি দেওয়ার পাছত গান করব নইতা আবু আগত ভক্তি দিব লাগিব পুরা ময়না মাঘৰ বিহু আহিল ময়না মেজি জ্বলিল ময়না মেজি জানিব বিচাৰিম আজি মাঘৰ সংক্ৰান্তি মাঘ বিহু প্ৰত্যেক বছৰ দৰে এই বছৰে আপোনালোকে যি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি পৰম্পৰা অনুসৰি যি মেজিঘৰ এই মেজিঘৰ জ্বলাই সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ লক্ষ্যৰে এনেদৰে পালন কৰি আহিছে। কি ক'ব এই মুহূৰ্তত? এইটো প্ৰত্যেক বছৰে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ডেকা গাভৰু সকলোৱে মিলি এইটো মানে ভোজ ভাত এসাঁজ খাই পৰম্পৰা চলি আহি আছে আগৰ পৰা। এইটো আমি আজি নাম লক্ষী নামৰ থুৰে দি এই মুহূৰ্তত কেনেদৰে পালন কৰে? এইটো মানে আমি আজি নহয় বহুত দিনৰ পৰা আমি মানে পালন কৰি আহোঁ। এইটো আজি আমি এই পুহ মাহটো আমি মানে পুৰা সম্পূৰ্ণ মানে আমি যিবিলাক আমাৰ এই চাৱাবিলাক আছে সিহঁতে মানে এটা মানে ভেলাঘৰ মানে বনাব মানে সাজু কৰি থাকে আৰু সাজু কৰি আমাৰ এই সম্পূৰ্ণ এই পুহ মাহটো মানে সিহঁতে দিনে ৰাতি মানে বহুত কষ্ট কৰি থাকে। এই কষ্ট কৰি থাকে তাৰপিছত ইয়াত আমাৰ যিবিলাক আছে মহিলাবিলাক আছে মহিলাবিলাকো আমাৰ কি কয় এই বোলে চাউল চিৰা এই ধান চিৰা তাৰপিছত কিবা কয় এই আটকাৰাই এই লাৰু পিঠা ইহঁতে নানা ধৰণৰ সিহঁতৰ মানে আমি এইবিলাক মানে এই যিটো আমি দমাচিত মানে সকলোৱে মানে এই প্ৰস্তুত কৰোঁ কি গোটাইখানে। তাৰপিছত আজি আমি এই প্ৰথমে গা পা ধুই প্ৰথমে আমি কি কৰিব আহিছোঁ আজি আমি এই যি আজি আমাৰ এই ভেলাঘৰ আমি কি হয় আমি চুবা দিলোঁ আজি এই চুবা দিয়াত আমি কি হয় অগ্নি দেৱতাৰ গোটাখানে মানে আজি এতিয়া মানে তাপটো আমি গোটাখানে লৈ লওঁ যাতে তাৰ শক্তিটো মানে গোটাখানে গাঁৱত মানে এই প্ৰৱেশ কৰে। তাৰপিছত কাৰণে আমি মানে যাতে গোটাখানে ভালে কুশলে থাকোঁ আৰু আমি আশা কৰোঁ এই বিটিয়াৰ অঞ্চলত যাতে আমাৰ সকলোৱে যাতে এই আমাৰ দমাচিৰ জৰিয়তে গোটাখানে ভালে কুশলে থাকক আশা কৰোঁ। এই মানে সকলো যিয়ে নহওক আজি আমাৰ এতিয়া আমি ঘৰত গৈ প্ৰথমে তাৰপিছত ডাঙৰক মানে ভক্তি দিম। ভক্তি দিয়াৰ পাছত আমাৰ চাৱাগিলা আমাৰ কি কৰিব ঘৰে ঘৰে ছোৱালীবিলাকে যিটো আমাৰ কয় আজিকালি মানে সেইবিলাক মানে নাইকিয়া হৈছে যিটো আমি আইচ মাথা সিহঁতে ঘৰে ঘৰে কৰি মানে আইচ মাও সেইবিলাক মানে আহি মানে দমাচি মাগিব। দমাচি মাগাৰ পিছত আমি কি কৰিব সিহঁতে ল'ৰা ছোৱালীবিলাকে যিখিনি মানে পইচা পাব সেই পইচাৰে আমি মানে এই যি দমাচি শেষ হোৱাৰ পিছত একটা আমি সিহঁতে মানে কি কৰিব গোটাই পৰিয়ালে সিহঁতে লাখল ভাত খাব যিগো আমি লাখল ভাত মানে খাৱা বুলি কওঁগে। এই লাখল ভাত খোৱাৰ পিছত